নমস্কাৰ ষ্টুডিঅ'ত ৰিজু আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাইজৰ দলৰ প্ৰথমখন জাতীয় অভিৱৰ্তন ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত হৈছে। পদ্মভূষণ জাহ্নু বৰুৱাই পতাকা উত্তোলনেৰে মুকলি কৰে জাতীয় অভিৱৰ্তনখন। জনাই আছে মুহূৰ্তৰ ডাঙৰ খবৰ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাইজৰ দলৰ প্ৰথমখন জাতীয় অভিৱৰ্তন আৰম্ভ হৈছে মৰাণৰ বীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত। আজিৰে পৰা ডিব্ৰুগড় জিলাৰ মৰাণস্থিত বীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৰাইজৰ দলৰ প্ৰথমখন জাতীয় অভিৱৰ্তন। মৰাণ নতুন নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আহোম গাঁৱৰ খেতি পথাৰত মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰি উক্ত স্থানতে অহা ৯ জানুৱাৰীলৈকে অভিৱৰ্তনখন অনুষ্ঠিত কৰা হৈছে। অসমৰ সমূহ জিলাৰে পৰা অহা ৰাইজৰ দলৰ প্ৰতিনিধি সভাত ৰাইজৰ দলৰ সংবিধান ভৱিষ্যত কাৰ্যসূচী নিৰ্ধাৰণ কৰিব। এই জাতীয় অভিৱৰ্তনত ৰাইজৰ দলৰ অহা অভিৱৰ্তনত কৃষক নেতা তথা ৰাইজৰ দলৰ মূল ব্যক্তিজন মুকলি আকাশৰ তললৈ অতি শীঘ্ৰে ওলাই আহিব বুলি ৰাইজৰ আশীৰ্বাদ ল'বহি। আজিৰ এই অভিৱৰ্তনখনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পদ্মভূষণ জাহ্নু বৰুৱাৰ পতাকা উত্তোলনেৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৯:৩০ বজাত শ্বহীদ দৰ্পণ অনুষ্ঠিত হৈছে। 11:30 বজাত সতীৰ্থ সন্মিলন অনুষ্ঠিত হয় আৰু বিয়লি ৩ বজাত অনুষ্ঠিত হ'ব প্ৰথমখন প্ৰতিনিধি সভা। উক্ত সভাত সংবিধান আৰু ভৱিষ্যত কাৰ্যসূচীৰ ওপৰত বিস্তৃত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে। অসমৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ দিন আৰু আজি ৰাইজৰ দলৰ প্ৰথম অসমৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ দিন আৰু আজি ৰাইজৰ দলৰ প্ৰথম অসমৰ বাবে আজি ৰাইজৰ দলৰ পতাকা উত্তোলন কৰিলোঁ আৰু আজি বহুদিনৰ পৰা ৰাইজৰ মাজত যিবিলাক উৎকণ্ঠা চলি আহিছে অসমৰ ৰাজনৈতিক জগতখনত আৰু সকলোৱে আশাৰে বাট চাইছে ৰাইজৰ দলৰ যেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰিবলৈ গৈছে অসমখনৰ সুৰক্ষাৰ পথত আৰু সকলো ৰাইজে আশাৰে বাট চাইছে। আমি সকলোৱে এই এটা প্ৰক্ৰিয়াত সোমাই পৰিছোঁ। আজিৰ অসমৰ যিটো দুৰৱস্থা আৰু সুৰক্ষাৰ ক্ষেত্ৰত যিবিলাক প্ৰক্ৰিয়া প্ৰণালী আৰু যিবিলাক দায়িত্ববোধ পালন কৰিব লাগিব অসমৰ ৰাইজে আৰু সেই ক্ষেত্ৰত ৰাইজৰ দলে যেনেধৰণে আগবাঢ়ি আহিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এই প্ৰক্ৰিয়াত এইটো এটা ডাঙৰ অভিযান বুলি ক'ব লাগিব আৰু অলপতে নিৰ্বাচনো আহি আছে আৰু অসমৰ ৰাইজে সকলোৱে জানে যে কেনে এটা ভৱিষ্যত অসমৰ বাবে ৰাইজে বিচাৰিছে আৰু সেই ক্ষেত্ৰত ৰাইজৰ দলে বহু
কষ্টেৰে বহু উদ্যমেৰে এটা দায়িত্ববোধ পালন কৰিবলৈ গৈছে আৰু আজিৰ দিনত আমি এটা খবৰ পাইছোঁ, খুব ভাল খবৰ। ৰাইজৰ দলৰ প্ৰধান প্ৰতীক অখিল গগৈদেউৰ আজি বেইল পোৱাৰ সম্ভাৱনা আছে। সকলো ৰাইজে, অসমৰ ৰাইজৰ দলৰ সকলোৱে বাট চাইছে তাৰ বাবে খুব আশাৰে আজি সেই ফালৰ পৰা, সকলো ফালৰ পৰা সমগ্ৰ অসমৰ বাবেই এটা খুব সুমধুৰ দিন বুলি ক'ব লাগিব। আৰু এইটো দিনত যে এই অভিৱৰ্তনখন, প্ৰথম অভিৱৰ্তনখন যে আৰম্ভ হৈছে, আজি তিনিদিনীয়া অভিৱৰ্তন, আৰু আমি সকলোৱে এই মৰাণত সমবেত হৈ এই অভিৱৰ্তনখন মুকলি হোৱাৰ ইয়াত উপস্থিতি থাকি আমি নিজকে ধন্য মানিছোঁ আৰু এই অভিৱৰ্তনখন খুব সুন্দৰভাৱে আগবাঢ়ি যাতে যায় তাৰ প্ৰতি মই কামনা কৰিছোঁ আৰু সেই আশাৰে মই মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। সৌভাগ্যৰ কথা যে ইতিমধ্যে খবৰ আহিছে আমাৰ সকলোৰে অতিকৈ আদৰৰ নেতা, মহান নেতা, জনপ্ৰিয় নেতা অখিল গগৈ ডাঙৰীয়া আজি মুকলি আকাশতললৈ আহিব। এই বাৰ্তাই অসমীয়া জাতীয় জীৱনলৈ এক শুভ ইংগিত কঢ়িয়াইছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত ৰাইজ দলে প্ৰকৃত আঞ্চলিকতা প্ৰতিষ্ঠা, অসম আৰু অসমীয়া জাতীয় জীৱন সুৰক্ষিত কৰি ৰখাৰ প্ৰশ্ন আপোচবিহীনভাৱে যি ৰাজনৈতিক সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ, এই সংগ্ৰামক এক বিশেষ বাৰ্তা প্ৰদান কৰিব বুলি আমি সকলোৱে নিশ্চিত কৰিছোঁ। জাহ্নু বৰুৱাই, এই পতাকাখন অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক। এই পতাকাখনক লৈ পেলাই আমি এটা নতুন সূৰ্যৰ উদয়ৰ কথা চিন্তা কৰিম। অসমৰ ৰাজনীতিত, অসমৰ আঞ্চলিকতাবাদত, অসমৰ জাতীয়তাবাদৰ পুনৰ উত্থান ঘটিব আজিৰ পৰাই অসমৰ ৰাজনীতিৰ সমীকৰণ সলনি হ'ব, অসমৰ ৰাজনৈতিক ইতিহাস সলনি হ'ব। কাৰণ অসমত অসমীয়াই আজি এটা নতুন দল পালে, যিটো দল অসমীয়া জাতিৰ নিজৰ দল, যিটো দলে অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ অধিকাৰ আৰু অসমীয়া জাতিৰ আধিপত্য প্ৰতিষ্ঠাৰ কাৰণে যুঁজিব। আজি আমি শ্বহীদসকলক আজি শ্বহীদ তৰ্পণ কৰিছোঁ আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছোঁ। কাৰণ এই যুঁজখন হ'ব ৰাষ্ট্ৰবাদৰ বিৰুদ্ধে আঞ্চলিকতাবাদৰ যুঁজ, এই যুঁজখন হ'ব জাতীয়তাবাদৰ যুঁজ, যি সাম্প্ৰদায়িক আৰু সৰ্বভাৰতীয় শক্তিৰ বিৰুদ্ধে যুঁজিব। আৰু এই যুঁজখনৰ পাছত আমি প্ৰতিপন্ন কৰিম যে অসমত অসমীয়াৰ অধিকাৰ আৰু আধিপত্য প্ৰভুত্ব প্ৰতিষ্ঠা হ'ব আৰু অসমত আঞ্চলিক দলৰ চৰকাৰ 2021 হ'ব। প্ৰতিনিধি সভা